চাওক, মৰাণ আৰু মটকসকল হৈছে অসমৰ অতিকৈ এটা পুৰণি ভূমিপুত্ৰ জনগোষ্ঠী। এই জনগোষ্ঠী দুটাক যেনেদৰে চৰকাৰে আমাক অধিকাৰ প্ৰদান কৰিব লাগিছিল, সেই অধিকাৰ প্ৰদান কৰা দেখা নাই। বিশেষকৈ আমি ৰাজনৈতিক অধিকাৰ বিচাৰি আহিছিলোঁ। সেই ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত কিন্তু চৰকাৰ আজিলৈকে কোনো এখন চৰকাৰে আমাৰ জনগোষ্ঠী দুটাক সদিচ্ছা প্ৰকাশ নকৰিলে। শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষৰ যিখন অসম চৰকাৰ গঠন হ'ব, সেই অসম চৰকাৰত মৰাণ আৰু মটক জনগোষ্ঠীয়ে এজন বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু মন্ত্ৰিত্ব প্ৰদান নকৰিলে। দুবাৰকৈ বৰ্তমানলৈকে মন্ত্ৰীৰ নাম ঘোষণা হ'ল, মন্ত্ৰী সম্প্ৰসাৰণ হ'ল, কিন্তু এতিয়ালৈকে এজনো মৰাণ আৰু মটকৰ প্ৰতিনিধিক মন্ত্ৰিত্ব প্ৰদান নকৰিলে। গতিকে আমি আজি মৰাণ আৰু মটকৰ আটাইকেইটা সংগঠনে আমি ক্ষুভিত হৈছোঁ, কাৰণ আমি এই অসমৰ ভূমিপুত্ৰ দুটা জনগোষ্ঠী। এই জনগোষ্ঠীয়ে যদি ৰাজনৈতিক অধিকাৰ নাপায়, তেনেহ'লে কোনোবা অচিক সিংহলৰ দৰে বহিৰাগতই ইয়াত মন্ত্ৰিত্ব পোৱাৰ কোনো যোগ্যতাখিনি নাথাকে। গতিকে আজি আমি ক্ষুভিত হৈছোঁ, আৰু সেয়েহে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আমি 48 ঘণ্টাৰ বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ। গতিকে আমি ইয়াৰ পৰা পুনৰ সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আপুনি মৰাণ আৰু মটকসকলক বহু প্ৰতাৰণা কৰিলে আৰু সহ্য কৰা নহ'ব। গতিকে আগন্তুক দিনত যদিহে অতি কম সময়ৰ ভিতৰত মৰাণ আৰু মটক জনগোষ্ঠীৰ পৰা মন্ত্ৰিত্ব প্ৰদান নকৰে, তেনেহ'লে ইয়াত অসম চৰকাৰৰ কোনো মন্ত্ৰী, বিজেপিৰ কোনো শীৰ্ষস্থানীয় বিষয়বিলাক তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিবলৈ আমি নিদিম। গতিকে এইখিনি সকীয়াই দিলোঁ। পুনৰ আপোনালোকে বিবেচনা কৰক, আপোনালোকে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আগবাঢ়ি গৈ আছে। হয়, এই বিজেপি চৰকাৰখনে শাসনে গাদী লোৱাৰ মুহূৰ্তৰ পৰাই খিলঞ্জীয়া অধিকাৰ আৰু সুৰক্ষাৰ কথা কৈ অহা চৰকাৰখনে আমাক মৰাণ মটকসকলক সম্পূৰ্ণৰূপে অৱহেলা কৰিছে। এইটো দুৰ্ভাগ্যৰ বিষয়। ভাৰত স্বাধীন হোৱাৰ আজি 80 বছৰ হ'বলৈ হ'ল, কিন্তু আজি পৰ্যন্ত এখন থলগুৰি ভূমিপুত্ৰ মৰাণসকলক এই অধিকাৰ, এই ভূমিপুত্ৰৰ মালিক হৈও কিন্তু আজিলৈকে সেই অধিকাৰ দিয়া হোৱা নাই। তেখেতলোকে বিভিন্ন সময়ত খিলঞ্জীয়া অধিকাৰ কৰা কথাখিনি যে মিছা কথা, এইখিনি ওলাই পৰিছে। আৰু আপোনালোকে দেখিছে যে এই আমাৰ সমান্তৰালভাৱে বিশেষকৈ মৰাণ আৰু মটকসকলক আদিম ভূমিপুত্ৰ হৈ আমি মৰাণ মটকসকলে জনজাতিকৰণৰ প্ৰবল দাবী কৰি আহিছোঁ আজি বহু বছৰৰ পৰা। আজি থলগুৰি হৈও ভাৰতীয় সংবিধানৰ আটাইখিনি বৈশিষ্ট্য ফুলফিল কৰাৰ পিছতো আজিলৈকে জনজাতিকৰণ দিয়া হোৱা নাই। সমান্তৰালভাৱে আমি ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ বা অৰ্থনৈতিক কোনো অধিকাৰে আমি দিয়া হোৱা নাই। তেখেতলোকে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি গৈছে, কোনো কাৰ্যকৰী নকৰে। অৰ্থাৎ আমি শেহতীয়াভাৱে তেখেতলোকে বা আমাৰ শেহতীয়া আলোচনা অনুসৰি তেখেতলোকে মৰাণ মটকসকলৰ এজনকৈ হ'লেও বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি তেখেতলোকে আশ্বাস প্ৰদান কৰিছিলে, কিন্তু সেয়াৰ পৰাও আমি বঞ্চিত কৰি ৰাখিছোঁ। অৰ্থাৎ চৰকাৰখনে, বিজেপি চৰকাৰখনে সম্পূৰ্ণ মিছলীয়া, প্ৰতিটো কথা তেখেতলোকে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি মৰাণ মটকসকলে ক্ষুভিত হৈছোঁ। সেইবাবে আমি 48 ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ কৰিবলৈ আমি বাধ্য হৈ পৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।